বছৰীয়া আম তাকে মা আৰু আমাৰ দোকান এইফালে লিখা আছে ধুনীয়াকৈ 1 নং মৰাজান গাঁও আপোনালে কিবা কিবি লিখা আছে ইমান ভালছে পঢ়িব নাজানো মানে জানো এনেই মেণ্টা ভাগৰ মৰমৰ পত্নী আৰু এইজনী ভাগৰ একদম কনমেণ্টৰ বন্ধু কল আকৌ অন্য এটা ভিডিঅ' লৈ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাল যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কালি মানে আইহঁতৰ ঘৰত আপোনালোকে দেখিছে পুৰা ভাত দবাই আহিলোঁ আজি মানে একদম ৰাতিপুৱা ভাত না খোৱা একদম দেৰিকৈহে উঠিছোঁ আৰু এইফালে গা চা ধুই ল'লোঁ মানে গা চা ধুই পিনে এতিয়া ওলাইছোঁ মামীয়ে কাপোৰ ধুই আছে ধুনীয়াকৈ তো মামী ভাগৰ গাটো বোলে ইমান এটা ভাল নহয় অকণমান বোলে কিবা এটা কি হৈছে মামী ভাগৰ জ্বৰ হৈছে বোলে তো হ'লেও কাপোৰ ধুই আছে উপায় নাই বুলি কয় যেন উপায় নাইকিয়া হয়তো হৈছে আৰু মামী ভাগৰ এনেকুৱা বিধ হৈ আছে আৰু মামীক দেখুৱাইছোঁ আৰু এয়া আমাৰ মামীয়ে মানে চুইমিং পুলৰ কাষতে আমাৰ এইটো চুইমিং পুলটো যেন এই চুইমিং মামীয়ে ধুনীয়াকৈ কাপোৰ ধুই আছে আৰু মামী অকণমান কিবা কি গা ভাল নাই বোলে আজি চাওঁ এইফালে চাওঁ থিয় হৈ দিয়কচোন হৈ দিয়কচোন চাওঁ কপালখন চুই দিওঁ বম ইমান গৰম হাতখন দেৰি গ'লগৈ জ্বৰ হৈ আছেতো মানে হেৰি মামীয়ে বোলে অকণমান হেৰি কিবা চাহ খাবলৈ মন গৈছে বোলে চাহখনকে বনাই দিওঁগৈ নেকি তেতিয়াহ'লে আৰু মামী মানে কি ক'ম আৰু উপায় নাই এতিয়া জ্বৰ উঠিছে মইতো বনাবই লাগিব উপায় নাই বুলি কোৱা কথাটো হৈছে আকৌ আৰু আমাৰ জীৱ নাইকিয়া আছে ভিতৰতে আছে কি কৰিছে জানো দেওবাৰটো আজি স্কুল নাই জীৱ নাইকিয়া ক'ত আছ আৰু আমাৰ জীৱ নাইকিয়া বন্ধুসকল সেই মাৰ্বল খেলৰ প্ৰেক্টিচ কৰি আছে কিতাপ চিতাপ পঢ়িবলৈ ধান্দা নাই এই মাৰ্বল খেলৰ প্ৰেক্টিচ কৰি আছে চাঙতনো নিজৰ মাৰ্বল খেলে নে পইচা পাইছো দেই তোৰ নেকি পইচা মই বোলো চাঙতে হেৰাই পালোঁ এই মানে মামীয়ে মোক চাহ বনাবলৈ কৈছিলে যেন মই এই চাহ তাহ বনাবলৈ লৈছিলোঁ কিন্তু মই জুই ধৰিব নোৱাৰোঁ সেইটো ডাঙৰ কথা মানে চাহ তাহ নবনালোঁ আৰু দেই বেয়া চেয়া নাপাব মামীকো কৈ দিওঁগৈ বেয়া নাপাবলৈ মই চাহ বনাব নোৱাৰোঁ মই মানে সৰু পৰাই মানে এনেকুৱা কামবোৰ কৰি বেলেগ বেয়া পাওঁ জুই ধোৱা এনেই কৈছোঁ আকৌ ৰাতিপুৱা ভাত ময়ে বনাই আছোঁ চাহটো নবনালোঁ বাৰু এতিয়া মানে হেৰি হ'ল চাহটো বনাবলৈ আমনি লাগিলে মোৰ মানে এইটো আমাৰ হেৰি আছে জীৱ নাইকিয়া ভাইক তই কি কৰিছ তই গা ধুব লৈছ পটাপট গা ধু আৰু মামীয়ে এই কাপোৰ মেলিবলৈ পথাৰলৈ গৈছে মামীক কৈ দিওঁগৈ মই চাহটো বনাবলৈ নোৱাৰিলোঁ মানে চাহটো নবনালোঁ আৰু সেইকাৰণে আৰু মামীক কৈ দিওঁগৈ নহ'বা মামীয়ে মোক আকৌ দম দি থাকিব ক'ত গ'লে জহনীয়ে চাহ বনাহি কৰি থাকিব নহয় সেইকাৰণে মামীৰ ওচৰলৈ যাওঁ তাই আৰু আমাৰ মামী আকৌ হাইডোখৰত আছে কাপোৰ মেলি আছে দেখিছে চাগে আপোনালোকে চিৰিম মিৰিমকৈ অকণকৈ দেখিছে উপায় নাই বুলি কথাটো কয় যেন সেই উপায় নাইকিয়াটো হৈছে মোৰ চাহ বনাবলৈ মন নোযোৱা হ'ল আজি আৰু বন্ধুসকল মানে মামী চাহ তাহ যেন নবনালোঁ এতিয়া মানে ভাতটো ময়ে দিবগৈ লাগিব ভাতটো মই দিবলগীয়া কাৰণটো গম পাই চাগে ৰান্ধনি নাই দেই আমাৰ ঘৰত ৰান্ধনি নাইকিয়া হৈছে আৰু বৌ নাই যেন মোৰ কষ্টটো অকণ বেছি হৈছে বৌ গ'লগৈ মাহীহঁতক হ'লেও বৌ গুচি আহক না এনেই কৈছোঁ দেই মই পাৰোঁতো মই মাইকী মানুহৰ কাম কৰিব পাৰোঁ মানে মেইনকৈ ভাত বনোৱাটো পাৰোঁ পূৰা কোমল ফেৰফেৰীয়া কৰি পঠিয়াওঁ আৰু শাকটোও বনাব পাৰোঁ আৰু যেনেকৈ তেনেকৈ দাইল এগাল দাইল অকণমান দি পানী সৰহকৈ দি পিনে হালা কৰি থাকিব ব'লক ভাত দি দিম চুবাব এগালমান দি দিওঁগৈ আৰু ভাত গাহৰিয়ে দবন বেয়া দিয়ে এনেকৈ দিয়ে আমাৰ মামী মমাই মানে কামলৈ গৈছে তো মামা বুলি ক'লে দুটা মামা আছে কিন্তু আমাৰ দেই এটা মানে বাহিৰত আছে তো এটা ভিতৰত আছে ভিতৰত মানে আমাৰ ঘৰতে আছে এতিয়া কামলৈ গৈছে চেণ্ডেলত যেন আপোনাৰ নাক চকা দেই মোক এনেকৈ নক'ব গালি দি গৈছে আৰু এইফালে মানে মাৰ্বল খেলৰ মানে এই প্ৰতিযোগিতা চলি আছে আমাৰ ইয়াত মাৰ্বল খেলিবলৈ লাগিলে এইফালে জীৱ নাইকিয়া আৰু এইটো ঘৰ ওচৰ এটা শনি আৰু এইটো বকাসুৰৰ পিতেক এইটো বকাসুৰ আমাৰ ডাংকাচি মামী ভাত একদম বাঢ়ি দিওঁগৈ খাওক আৰু দেই এজনী খাবলৈহে জন্ম হৈছে খাৱতীজনীক ভাত কেইটামান বাঢ়ি দিওঁগৈ চাহ তাহ বনাব নোৱাৰোঁ দেই মোৰ ভাত বাঢ়ি দিওঁ মামীক মই আৰু বন্ধুসকল মানে হেৰি মামীকো ভাতটো বাঢ়ি দিলোঁ আৰু ভাতটো ময়ো খাই ল'লোঁ মানে একেলগতে তো ভাতটো খালোঁ মানে একো নাই বাৰু ৰাতিপুৱাই বইল কৰা আলু আছিলে ৰাতিপুৱা শাক বনাইছিলোঁ তো আলু বইল কৰিছিলোঁ চাটনি খাবলৈ পিটিকা খাবলৈ তো আলু আছিলে আলু পিটিকিবি নিপিটিকিবি কয় যেন সেইটো আছিলে মানে তো পিটিকি খাই দিলোঁ আৰু এতিয়া মাৰ্বল খেলি আছে এনেকেই কিতাপ চিতাপ পঢ়া ধান্দা নাই মোৰ সেই ধান্দা নাইকিয়া কাৰণে এনেকৈ পাছ কৰি গ'লোঁ আৰু হাঁহৰ কণী পালোঁ সৰস্বতী মায়ে যেন বহি থাকে হাঁহজনীয়ে কণী পাৰি দিলে মোৰ বহীত তাৰপিছত মোৰ বহীখন পূৰা আৰু শূন্য এনেকুৱা হ'ল আৰু মই ক'লৈ আহিছোঁ কথা কৈ একদম ৰাস্তাৰ ফালে ওলাই গুচি আহিছোঁ যেন আৰু বন্ধুসকল মোৰ মানে বিয়া পতা কথা আছিলে দেই ছোৱালীজনী মানে 16 বছৰ হৈছে সেইকাৰণে মোৰ মানে এতিয়া বিয়া পাতিব নোৱাৰোঁ মোক জেলত ভৰাই থৈ দিব যেন
এই এনেই কৈছো দেই, মই ছোৱালী তোৱালী ভাল নাপাওঁ, মই এনেকুৱাই, মই বস্তুটো তাগাৰা আশী বছৰীয়া বুঢ়ী এজনী চাই লৈ গুচি আহি মাৰণক কোনে পুলিচে ভৰাব। বন্ধুসকল মই মানে দোকানৰ পৰা আহোঁগে, দোকানলৈ যোৱা কাৰণটো হৈ গ'ল মানে গধূলিলে শাক পাচলি একোডাল নাই, সেইকাৰণে মাছৰ টেমা নে কিবা এটা লৈ আহোঁগে আৰু বন্ধুসকল। কি কৈছে মামী? মটৰ কেলে? মটৰ চাবিন আলু নহয়, মই মাছৰ টেমা এটা লৈ আহোঁগে, মানে এই গধূলি হ'লে মোৰ সুন্দাকৈ ভাত খাবলৈ মন নাযায়, মাছ অকণ মাংস অকণ লাগে, সেইকাৰণে মানে মাছ কেঁচা মাছ নানো, মাছৰ টেমাটো সেইটো মই কেঁচাই আৰু মাছৰ টেমা এটা লৈ আহোঁগে ধুনীয়াকৈ জানমণি দা দোকানৰ পৰা, হেমেন দা দোকানৰ পৰা। তো ৰাতিকৈ বনাম কি তো মমাই আহি আছে কামৰ পৰা, সেইফালে ধুনীয়াকৈ আহি আছে, এইটো দেখিছে চাগে অকণমানকৈ। তো মই যাওঁ দোকানলৈ, দোকানৰ পৰা তো লৈ আহোঁগৈ মাছৰ টেমা এটা ৰাতিৰ কাৰণে। আজিতো এতিয়া আলু বইলে চলাই দিলোঁ, মই ৰান্ধনি হোৱাটো কেইদিন আৰু চিপচকৈ চলাম বুলি ভাবিছিলোঁ, নিজৰ খালি মুখখন মাৰিব পৰা নাই যেন খাওঁ। আৰু বন্ধুসকলে মানে মই ৰাস্তাইদি নাযোৱা দেই, ৰাস্তাইদিয়ে যাম বাৰু, খগেশ্বৰহঁতৰ বাহনিখনৰ ফালে অকণমান মানে শ্বৰ্ট কাটিং মাৰি দিছোঁ, সোনকালে পামগৈ মানে এনেকুৱা বিধৰ বস্তু মই উপায় নাই যেন, উপায় নাই বুলি কয় সেইটোৱে আহোঁ। জানমণি দা দোকানত যাওঁ, তো লৈ আহোঁগৈ। ইফালে আমাৰ হেৰি আছে বিকু, এইটো তো বাহনী আহি আছোঁ আৰু মই দেই। এখন বাহনীত কিন্তু ৰাতি হ'লে তামাম ভয় লাগে, কেঁ কো কৈ থাকে বাহবোৰ, দিনত মই ভয় নকৰোঁ। আৰু বন্ধুসকল এইফালে ধুনীয়াকৈ একদম দোকান আহি পাই গ'লো, সেই দোকান এইফালে হেমেন দা একদম ধুনীয়াকৈ আছে। জানমণি দা ক'ত গৈ আছে? হেমেন দা তো জানমণি দা ভাত খাবলৈ গৈছে, মই দোকানলৈ আহিছোঁ মানে মাছৰ টেমা এটা লৈ যাওঁ বুলি ভাবিছোঁ আজি, মানে সেইটোকে চলাই দিম আৰু। এই কালিৰ পৰা আলু পিটিকা খাই আছে, মই ৰান্ধনি বহিছোঁ যেন আৰু বৌ নাই, সেইকাৰণে মানে মাছৰ টেমা এটা লৈ যাওঁ। ইয়াৰ মাছৰ টেমা ইয়াতে আছে, ধুনীয়াকৈ লৈ লওঁ। আৰু এইফালে হেমেন দা আছে, হেমেন দাহঁতৰ দোকানখন দিছিলে কিমান ডাঙৰ, আমাৰ মানে হেমেন দা দোকানলৈ নাহিলে নহয় আৰু, দিনটো হেমেন দা দোকান পৰাই বস্তুবোৰ নি খাই থাকোঁ আৰু পইচাবোৰ হেমেন দাক দি থাকোঁ পূৰা। তাৰপিছত মানে এইখন আমাৰ দোকান বুলি কয় আকৌ, আমাৰ দোকানৰ মতলবটো হ'ল আপোনালোকে মানে ইয়াতে এটকা হ'লেও মানে কমত পাব আৰু আমিও এটকা দুটকা 8 হ'লেও কমত পাওঁ ইয়াত বেলেগৰ দোকানতকৈ মানে বন্ধুসকল। তো ইয়াৰ পৰাই আমি লৈ গৈ থাকোঁ আৰু আমাৰ দোকান মানে ইয়াত সুলভ মূল্যৰ দোকান, মানে চাউল তাউল চব নিওঁ আৰু মানে এনেকুৱা বিধৰ আৰু। এতিয়া মাছৰ টেমাটো লৈ যাওঁ, বেছি ফেফেন থাকোঁ মানে ঘৰত বনাওঁগৈ আৰু দেৰি হৈছে নহয়। মই বন্ধুসকল মানে কিবা মাছৰ টেমা এটা লৈ ল'লোঁ, 35 টকীয়া মাছৰ টেমাই আজি চলাই দিব লাগিব আৰু। হ'লেও হেমেন দাই 5 টকা এটা ডিছকাউণ্ট দিছে দেই, 30 টকা দিছোঁ বুলি কৈছে আজিৰ কাৰণে। তো বন্ধুসকল এই হেমেন দা এইফালে একদম হেমেন দাৰ দোকানত মানে বেলেগ ভাল লাগে হেমেন দাক আৰু, ইমান ধুনীয়া ল'ৰাটোৰ নিচিনা, বাল্য বিবাহ নাই কৰা আকৌ দেই। আৰু এইফালে আমাৰ হেৰি কি আছিলে লোহিত দা, এইফালে লোহিত দাও দোকানখন আছে, আপোনালোকক দেখুৱাইছিলোঁ। মাছ মাংস কাটে, তাৰপিছত চব্জিত আছে, কিন্তু এতিয়া তালৈ নাযাওঁ, পইচা নাই যেন। আৰু ইয়াৰ পৰা বাকীলৈ লৈ যাব পাৰোঁ যেন, সেইটোৱে ভাল আৰু, বাকীলৈ নিলোঁ 5 টকা কমত পালোঁ হয় নাই। আৰু বন্ধুসকল মাছৰ টেমাটো বাৰু ল'ম। আৰু এয়া হেমেন দা ভাগৰ মৰমৰ পত্নী, আৰু এইজনী ভাগৰ একদম কণমানি ছোৱালীজনী নিচিনা, ইমান ধুনীয়া ই মোক মানে দেখিলে চিনিয়ে পায় ন, খাতৰা বস্তু আৰু আপোনালোকে চাগে বিশ্বাসেই নকৰিব, এখন আমাৰ দোকান বুলি ক'লে বিশ্বাস নকৰিব নহয়, সেইকাৰণে দেখুৱাই দিওঁ। পোষ্টাৰখন ইয়াতে আছে, চৰে মতেকে মা, আৰু আমাৰ দোকান এইফালে লিখা আছে ধুনীয়াকৈ 1 নং মৰাজান গাঁও, আপোনাৰ কিবা কিবি লিখা আছে, ইমান ভালছে পঢ়িব নাজানো মানে জানো এনেই কৈছোঁ দেই। তাৰ পৰা মানে মই এতিয়া যাওঁ ঘৰলৈ দেই, নহ'বা মই ৰান্ধনি যেন মাৰিব, নহ'বা মামীয়ে মাৰিব। আৰু বন্ধুসকল মই মানে যামকৈ যাবই পৰা নাই, মানে হেমেন দাৰ দোকানত ইমানবোৰ বস্তু আছে, মই দেখুৱাই মানে এদাই কৰিব পৰা নাই। আৰু মানে দুটামান বস্তু দেখুৱাই থৈ যাওঁ ন যোৱাৰ আগতে। তাৰপিছত বন্ধুসকল এইফালে মানে হেমেন দাই পূৰা হাৰৰ দোকানো খুলি থৈছে, কিন্তু এতিয়ালৈকে চাইনবোৰ্ড লগা নাই, চাইনবোৰ্ড লগাব। এইফালে জেৰক্স কৰা চব আছে। এইফালে আপোনালোকে যদি সাৰ চাৰ, আমাৰ গাঁৱৰ মানুহবোৰক কৈছোঁ বিশেষকৈ সাৰ চাৰ নিবলৈ হ'লে ইয়ালৈ আহিব পাৰিব, মানে সাৰো ইয়াত পোৱা যায়, দৰৱ চৰব গুটি চব পোৱা যায়। আৰু মানে আৰু এটা বস্তু দেখুৱাইছোঁ, এইফালে মানে আপোনালোকে চাউণ্ড চিষ্টেম আছে, এইফালে ধুনীয়াকৈ চাউণ্ড চিষ্টেম সজাই থৈছে, মানে আপোনালোকক যেনেকুৱা লাগে কৈ দিব, সেনেকুৱা আনি দিব। আৰু আছে আপোনালোকক দেখুৱাই দিওঁ, সেইফালে নতুনকৈ এটা বস্তু লগাই থৈছে, মানে যাক কোৱা হয় CCTV এইফালে লগাই থৈছে ধুনীয়াকৈ। এইফালে CCTV মানে ইয়াত আৰু চুৰটো কমকৈ কৰিব দেই, চুৰটো কৰিবলৈ নাহিব মানে, ইয়াত গুচি যাব। ইয়াত CCTV লগাই থৈছে সেইফালে হেমেন দা। আৰু এইবাৰ আৰু নেদেখুৱাওঁ, মানে এইবাৰ যাওঁ আৰু ডাইৰেক্ট দেই, নহ'বা ৰান্ধনি যেন পিটুকে আছে আৰু মামীয়ে মোক চিঞৰি আছে, শুনিছোঁ গৈ আছোঁ এনেই কৈছোঁ আকৌ দেই। আৰু বন্ধুসকল ধুনীয়াকৈ একদম হেমেন দাৰ দোকানৰ পৰা আমি ঘৰলৈ আহি আছোঁ, মানে হেমেন দাৰ দোকানৰ ভিডিঅ'টো যেন মই বনালোঁ অকণমান, মানে লাগে গাঁৱত আৰু এনেকুৱা দোকান এখন, মানে কেলে জানেই আপোনালোকে, আগতে মই টাউন যাব লাগে যিকোনো বস্তু এটা আনিব লাগে, আজিকালি মানে টাউন যাব নালাগে, যিকোনো সাৰ চাৰ, আমি খেতিয়ক মানুহ না, খেতিয়কে আৰু ধৰকচোন সাৰ চাৰ চব পাই যায়, ইয়াতে চব বস্তুৱে পাই যায়, মানে আজিকালি আৰু একোৱেই নালাগে, সেইকাৰণে আৰু ইয়াৰ পৰাই ডাইৰেক্ট লৈ আহোঁ। আৰু মই এতিয়া ঘৰ আহি পাই গ'লোঁ। সেই বন্ধুসকল আজিৰ ভিডিঅ'টো ইমান দীঘলকৈ নবনাওঁ, ইমানে আছিল, আজি ক'তো যাবলৈও নাই, মানে সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো মেইন বন্ধুসকল ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আৰু আমাৰ দোকানৰ পৰা অনা এই আমাৰ মাছৰ টেমাটোকে খাম আৰু।